নমস্কাৰ ইণ্ডাছাৰ আনকেপ্টলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই মোৰ প্ৰথমটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এই ভিডিঅ'টি বনাব লৈছোঁ মই থকা মোৰ বৌদ্ধ বিহাৰখন দেখুৱাব বিচাৰিম আপোনালোকক। এয়া হৈছে মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাব মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ। বলকচোন আপোনালোকক মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ ভালকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া আপোনালোকক লৈ যাব বিচাৰিম আমি পূজা কৰা বা উপাসনা স্থললৈ, য'ত মূল পূজা কৰা স্থানলৈ। আহকচোন আমি পূজা কৰা স্থানলৈ আপোনালোকক লৈ যাওঁ, আপোনালোকেও দৰ্শন কৰা সৌভাগ্য হওক। ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ আপোনালোকে ফুল দেখিবলৈ পাব। যেতিয়া আমাৰ বৌদ্ধ বিহাৰত আহি আপোনালোকে উপস্থিত হ'ব, এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ আনন্দ লাভ কৰিব পাৰিব। এয়াই হৈছে আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ নান্দনিক দৃশ্য। এয়া হৈছে আমাৰ মৰমৰ সদস্য আৰু আটাইতকৈ চঞ্চল মৰমীয়াল। ইয়াৰ নাম হৈছে ব্ৰুনো, হয়নে ব্ৰুনো? আৰু এই আটাইতকৈ মৰমৰ, সকলোৱে আমি মৰম কৰোঁ। আৰু দুটা আছে, আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱাই থাকিম। এয়াও হৈছে আমাৰ এটা পৰিয়ালৰ সদস্য। ইয়াৰ নাম হৈছে মেক, আটাইতকৈ আলসুৱা, আটাইতকৈ মৰমীয়াল আমাৰ পৰিয়ালৰ সদস্য। এয়া হৈ গ'লে এদি আমাৰ তৃতীয়টো সদস্য। এই গৃহটো যিটো দেখিছে, এয়া হৈছে ইয়াতে আমি বৌদ্ধসকলে পয়চাংকেন উৎসৱ উদযাপন কৰোঁ। ইয়াত বৌদ্ধসকলে অতিকৈ পবিত্ৰ আৰু খুব উল্লেখনীয় ধৰ্মীয় উৎসৱ পয়চাংকেন উৎসৱ। বহাগ বিহুৰ আগদিনাখন, গৰু বিহুৰ দিনাখনেই ভগৱান বুদ্ধক মূল বৌদ্ধ বিহাৰৰ পৰা উলিয়াই আনি এই স্থানতে ভগৱান বুদ্ধৰ মূৰ্তিসমূহক ৰাখি খুব শ্ৰদ্ধাৰে শ্ৰদ্ধালুসকলে আৰু ভান্তিসকলে ফুল, পানী, গাখীৰ দি পেলাই ভগৱান বুদ্ধৰ মূৰ্তিসমূহ স্নান কৰোৱা হয় আৰু নিৰ্দিষ্ট সময় অনুযায়ী বৌদ্ধ মূৰ্তিসমূহ পুনৰ বৌদ্ধ বিহাৰলৈ লৈ যোৱা হয়। এয়া আমাৰ বৌদ্ধ বিহাৰৰ পেগোডা। এই পেগোডাত আমি পুৱা গধূলি পূজা অৰ্চনা কৰোঁ। ইয়াতে ভগৱান বুদ্ধৰ অস্থি সংৰক্ষণ কৰা হৈছে। ইয়াতে শ্ৰদ্ধালুসকলে আহি পেলাই ধূপ ধূনা জ্বলাই সেৱা লয়। আৰু এনেধৰণৰ পেগোডা আপোনালোকে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বহু বৌদ্ধ বিহাৰত দেখিবলৈ পাব। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিম মোৰ পাছফালে থকা আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ অতিথিশালাখন। এই অতিথিশালাখন দিছিলে 2018 চনত। সেই সময়ৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেতৰ অনিৰ্ধাৰিত পুঁজিৰ দ্বাৰা আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত এখন উপহাৰ স্বৰূপে এখন অতিথিশালা আমালৈ আগবঢ়ায়। এতিয়া মই উপস্থিত হৈছোহি আমাৰ বৌদ্ধ বিহাৰত থকা মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত থকা ধ্যান সাধনা কেন্দ্ৰটি। এই ধ্যান সাধনা কেন্দ্ৰটিৰ নাম ৰখা হৈছে ধাম্মাচাঙিনী ধ্যান সাধনা কেন্দ্ৰ। ইয়াত বৌদ্ধ ভিক্ষুসকলৰ লগতে যিসকল অতিথিসকলেই হওক বা ধৰ্মপ্ৰাণ ব্যক্তিসকলেই হওক, তেওঁলোকে আহি পেলাই সময় অনুযায়ী পুৱা গধূলি তেওঁলোকে অনুশীলন কৰেহি। আৰু এই অনুশীলন এসপ্তাহ এমাহলৈও কাৰ্যকাৰী কৰা হয়। গতিকে নিয়ম অনুযায়ী আমাৰ এই বৌদ্ধ বিহাৰত ধ্যান সাধনা কেন্দ্ৰটিত ধ্যান অনুশীলন কৰোৱা হয় আৰু শিক্ষা প্ৰদান দিয়া হয়। গতিকে আহকচোন আপোনালোকক আমাৰ ধ্যান সাধনা কেন্দ্ৰটি ভালকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ।
এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিম আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ যিটো নান্দনিক দৃশ্য গোটেই পৰিৱেশটো আপোনালোকে দেখিবলৈ পাব। মই এই মুহূৰ্তত উপস্থিত আছোঁ আমাৰ বৌদ্ধ বিহাৰৰ যিটো ধ্যান সাধনা কেন্দ্ৰ, সেই ধ্যান সাধনা কেন্দ্ৰৰ পৰা আপোনালোকক আমাৰ বৌদ্ধ বিহাৰৰ যি প্ৰাকৃতিক মনোৰম দৃশ্য আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিম। আজি ভিডিঅ'টি সমাপ্ত কৰাৰ আগে মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মই লেখা কথা, তোমাৰ সুখ দিব পাৰিবা কেৱল তুমি, তোমাৰ হাঁহি আচৰণ আৰু যোগ্যতাক নিয়ন্ত্ৰণ কৰাৰ শক্তি আনক নিদিবা। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, নিজৰ যোগ্যতা, নিজৰ হাঁহি আৰু নিজৰ আচৰণ আন কাৰোবাক নিয়ন্ত্ৰণ যেতিয়া কৰিবলৈ দিব, তেতিয়া আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে, মানসিকভাৱে, শাৰীৰিকভাৱে আৰু ব্যৱহাৰিকভাৱে। গতিকে অনুৰোধ জনাইছোঁ, নিজৰ মন মানসিকতা আৰু নিজৰ শৰীৰক, নিজৰ ভাষাক নিজে নিয়ন্ত্ৰণ কৰি সুখী হ'বলৈ চেষ্টা কৰক। ধন্যবাদ। এতিয়া আপোনালোকে যিটো দেখিবলৈ পালে আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰখন, যি আপোনালোকে ইমান সৌন্দৰ্যতাৰে আপোনালোকে যিটো দেখিবলৈ পাইছে, নান্দনিক দৃশ্য, গছে বনে ফলে ফুলে যিখিনি আপোনালোকে দেখিবলৈ পাইছে, বা বৌদ্ধ বিহাৰৰ যিখিনি কীৰ্তিচিহ্ন আপোনালোকে দেখিবলৈ পাইছে, এয়া সম্পূৰ্ণ নিজাববীয়াকৈ আমাৰ মোৰ গুৰুজন জ্ঞানাৱতা ভিক্ষুৱে বৰ্তমান আমাৰ বৌদ্ধ বিহাৰৰ অধ্যক্ষ, তেখেতে গোটেই বৌদ্ধ বিহাৰখন পৰিচালনা কৰি ইমান সুন্দৰকৈ তেখেতে নিজৰ হাতে বৌদ্ধ বিহাৰখন বনাইছে। লগতে গোটেই বৌদ্ধ বিহাৰখন পৰিচালনাৰ লগতে গোটেই গছ গছনি তেখেতৰ হাতৰ পৰশত লহপহকৈ ডাঙৰ দীঘল হৈছে, আৰু আমি তেখেতক সহযোগ কৰি গৈ আছোঁ মাত্ৰ। আৰু এই চেগতে মই আপোনালোকক মোৰ ডাঙৰ কথা কৈ ল'ব বিচাৰিম। মই আহিছিলোঁ 2014 চনতেই। 2014 চনত আহি মই ডিমৌৰ পৰা এখন পিছপৰা গাঁৱৰ পৰা আহি মাৰ্ঘেৰিটাত আহি উপস্থিত হৈছিলোঁ। আৰু মাৰ্ঘেৰিটা এই বৌদ্ধ বিহাৰখনত মই মোৰ গুৰু জ্ঞানাৱতা ভিক্ষুৰ শিষ্য হিচাপে মই ইয়াতে শ্ৰমণ শিক্ষা লৈছিলোঁ। আৰু সেই সময়ত উপস্থিত আছিল আপোনালোকৰ সকলোৰে চিনাকি, সকলোৰে পূজনীয়, সকলোৰে ধৰ্মগুৰু পূজনীয় ভান্তে বাবা গুণাৱন্ত মহাথেৰৰ উপস্থিতিত আৰু সমূহ ভিক্ষু সংঘৰ উপস্থিতিত মোক শ্ৰমণ শিক্ষা দিয়া হৈছিল। আৰু সেই 2014 চনৰ পৰা বৰ্তমানলৈকে মই ইয়াতে মোক 2017 চনত ভিক্ষুত্ব প্ৰদান কৰি বৰ্তমানলৈকে মই ইয়াতে আছোঁ। আৰু বৰ্তমানলৈকে মোৰ এতিয়া বৰ্তমান নাম ভিক্ষু ইন্দাচাৰা। গতিকে আপোনালোকক মই মোৰ এই চেনেলৰ যোগেদি, ইন্দাচাৰা আনকেট্ৰৰ যোগেদি আপোনালোকক আমাৰ বৌদ্ধ বিহাৰখনৰ কিছু দৃশ্যাৱলী দেখাবলৈ চেষ্টা কৰিম।